নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আছে। ADR 2.0 যাক নেকি এছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কয়, পোষ্ট আছিল গ্ৰেড 3 গ্ৰেড 4 12,673টা, য'ত নেকি SLRC এছাম দ্বাৰা স্কিল টেষ্ট ইণ্টাৰভিউ লোৱা হৈছিল। টোটেল পোষ্ট আছিল 12,673টা পোষ্ট আছিল। তাৰে গ্ৰেড 3 আছিল 7,650টা আৰু আনফালে গ্ৰেড 4 আছিল 5,023টা পোষ্ট। ল'ৰা ছোৱালী সকলো মিলি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশনাৰ বোৰ্ড আছিল এছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, যাক নেকি আমি ASSE বুলি কোৱা হয়। এক্সাম আছিলে স্কিল টেষ্ট, ড্ৰাইভিং টেষ্ট এণ্ড অৰেল টেষ্ট। এক্সাম আহিলে 2-16-15 ছেপ্টেম্বৰ 2024 হৈছিলে আৰু ৰিটাৰ্ণ আছিলে লিখিত পৰীক্ষা 7 মাৰ্চ 2025। কিন্তু বহুত দিন ৰখি ঘোষণা কৰিলে গ্ৰেড 3 10 অক্টোবৰ তাৰিখ 2025 আৰু গ্ৰেড 4 15 অক্টোবৰ 2025। আৰু এটা ভাল খবৰ, নৱেম্বৰ মাহত সকলো জইনিং কৰাব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অসমৰ মুখ্যমন্ত্ৰী CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে কৈছিলে, লাইভো আহিছিলে আৰু তেওঁ এখন নটিচো দিছিলে।